নমস্কাৰ বন্ধু বান্ধৱীসকল, মই যোগদে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, কুশলে আছে, আৰু মই বৰ্তমান ভালেই আছোঁ। কিন্তু এইফালে এয়া চাওক কিমান জংঘল হৈ গৈছে। এই দাখন লৈছোঁ আৰু লৈ পেলাই এয়া চাফা কৰি আছোঁ এতিয়া মই। আৰু যিহেতু বাৰিষা বতৰ, বাৰিষাৰ দিন, গতিকে বহুতখিনি লেতেৰা হয়। চাফ চিকুণটো মানুহৰ মেইন। আৰু এয়া মই এতিয়া এনেধৰণে চাফা কৰি আছোঁ, দেখা পাইছে। আৰু ভিতৰৰ ফালে দিদি এজনীক লগাই দিছোঁ, যিহেতু ভিতৰখিনিও চাফা কৰিবলৈ দিছোঁ। এইফালে আমাৰ দিদিয়ে এয়া পুৰা চাফাইত লাগি আছে একদম। হৈছেনে দিদি? হৈছে কেন নাই? আৰু কি কাম আছে এতিয়া? হা, এইফালে গুণগুণ আহিছে গা ধুই। আৰু এতিয়া মোৰ গা পা ধুই ৰেডি। আজি বহুত জংঘল চাফাই কৰিলোঁ, আৰু আমাৰ দিদি একদম পুৰা ভিতৰৰ কামত লাগি আছে। তাইও ভিতৰৰ গোটেই চাফাই কৰিছে, আৰু এতিয়া কাপোৰ ধুই আছে। যিহেতু বহুতখিনি কাপোৰ ওলাইছে, তাই এতিয়া ধুব। আৰু মই এতিয়া গা পা ধুই আজৰি একদম ৰেডি। আৰু দিদিয়ে মোক কৈ আছে, মই বোলে বহুত ক্ষীণাইছোঁ অকণমান, গতিকে ভাল হৈছোঁ বোলে। দিদিয়ে বোলে মোক কৈ আছে। তাই মোক ধেৰদিনৰ মূৰত দেখা পাইছে কাৰণে চাগে মোৰ তেনেকুৱা হৈছে। আৰু দিদিয়ে মোৰ বিয়াৰ আগৰ পৰা বুলি আমাৰ ঘৰখনতেই কৰেহি, কাম বন আহি পেলাই কৰে। আৰু তাই যিহেতু তাইৰ ঘৰ ওচৰতেই। আৰু এতিয়া মই খাবলৈ লৈছোঁ ভাত। চাওকচোন থালিখন। এইফালে আছে এয়া ৰঙালাও ভাজি, আৰু ঘৰৰ ৰঙালাও কিমান টেষ্টি হ'ব। এফালে লৈছোঁ, নিমখটো মোক লাগিবই, আৰু বিহ জলকীয়া, ভোট জলকীয়া, আমাৰ ইফালে বিহ বুলিয়ে কয়। গতিকে এইয়া চাওক, খাই লওঁ এতিয়া। আৰু অথনি মই ভিডিঅ' কৰা নহ'ল, যিহেতু ভাত পানী খাই অলপ ৰেষ্ট কৰিলোঁ। আৰু এতিয়া আহিছোঁ বাহঁতৰ ঘৰলৈ, মানে বাৰ শহুৰেকৰ ঘৰত, গাঁৱত আহিছোঁ। আৰু এইফালে এয়া বায়ে দোকান কৰি আছে। আৰু এয়া বায়ে ওচৰৰ খুৰী এজনীও আহিলে, আৰু বায়ে কথা পাতি আছে। আৰু বাহঁতৰ ঘৰ পালোগৈ, ভাল লাগে। আৰু এতিয়া আমি আহি ঘৰ পালোহি। বাহঁতৰ ঘৰলৈ গৈছিলোঁ, মানে বাৰ শহুৰেকৰ ঘৰত, আৰু আহি এতিয়া ঘৰ পালোহি। আৰু আজি যিহেতু মামাহঁতৰ ঘৰত খাহী মাংস কাটিছিলে, গতিকে তাৰ পৰা খাহী মাংস লৈ অহা হৈছে। আৰু এতিয়া আমি বনাব লৈছোঁ। এইয়া চাওক খাহী। আৰু এইফালে এয়া আমাৰ তেল একদম পুৰা দি থোৱা হৈছে বনাবৰ কাৰণে। একদম জেগা বহুত লেতেৰা হৈ আছে, আৰু ভাত বনাওঁতেতো হ'বই লেতেৰা। এইফালে আমাৰ গুণগুণে নিজেই চাহ বনাইছে, দেখিছে? এয়া গুণগুণে আজি নিজেই চাহ বনাইছে, আৰু সি তাৰ কাৰণে চাহ খাব। এইফালে এয়া মই পিঁয়াজ, আলু, তাৰপিছতে নহৰু আদা এয়া পেষ্ট কৰি থৈ দিছোঁ। এইফালে এয়া কেৰাহীখন পাতি থোৱা হৈছে। এইয়া মাংস। আৰু আমাৰ ভাত হৈ গ'ল। আৰু আজি বিশেষ আলহী মাতিছিলোঁ, মোৰ একেবাৰে ভনীৰ দৰে মাতো, যিহেতু তাই যাবগৈ। অহা কাইলৈ তাই নাৰ্ছ পঢ়িবৰ কাৰণে গুচি যাব। গতিকে তাইক এয়া ভাত খুৱাইছোঁ আজি খাহী মাংসৰ সৈতে। আৰু আপোনালোকেতো দেখা পালেই, মই মাংস বায়ে বনালে, আৰু হৈ গ'ল। এতিয়া আমি ভাত খালোঁ। মাতো, কিবা ক'বা? মিছ কৰিবানে? 3 বছৰলৈ গুচি যাব, কোনো ধৰণৰ মোবাইল নিদিয়ে। আকৌ কেতিয়া লগ পাওঁ আৰু ঠিক নাই ন? ঠিকে আছে, ঠিক আছে দিয়া। ঠিক আছে। আৰু দেখা পালেই যে আজি আমি মাতুক ভাত খাব মাতিছিলোঁ, আৰু যিহেতু তাই কাইলৈ যাবগৈ নাৰ্ছ পঢ়িবৰ কাৰণে, তাইক ভাত এসাঁজ খোৱালোঁ। আৰু এইফালে এয়া দেখিছে, আমাৰ পিতিক একদম শুবলৈ শান্তি দিয়া নাই মোৰ মানুহজনে। ইমান জোকাই থাকে। শুই আছে ল'ৰাটো, কিন্তু তাক ইমানেই জোকাই থাকে। বাৰু যি কি নহওক, কিন্তু আমি সকলোৱে ভাত খালোঁ। আৰু আজি ভিডিঅ'টোত মোৰ ইমানেই আছিলে।
গতিকে দিনটোত মই কি কৰিলোঁ কি নাই কৰা আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজত যিসকলে মোক চাই আছে তেওঁলোকে মোক ফ'ল' কৰি দিব আকৌ এটা নতুন ভিডিঅ'লৈ মই যদি আহি আছোঁ এতিয়া লৈছোঁ বিদায় বাই বাই